ৰাধা মাজনী, ৰাধা মাজনী, কিনো কৰি আছ? নাই মা, একো কৰি থকা নাই। এনেই অকণমান ওলাই যাওঁ বুলি ভাবিছিলোঁ। কিবা ক'বা নেকি? মানে মাজনী, তোক অকণমান ইম্পৰ্টেণ্ট কথা এটাই ক'ব লগা আছিল। ইম্পৰ্টেণ্ট কথা? তোমাৰ আকৌ মোৰ লগত কি এনেকুৱা ইম্পৰ্টেণ্ট কথা ওলাল মা? মানে দেউতাই তোৰ কথা কিবা এটা চিন্তা কৰিছে, তাকেই মোক ক'বলৈ কৈছে তোৰ আগত। কলেজ শেষ হোৱা এবছৰেই হ'ল, এবছৰ ধৰি থাকিলি আৰু এতিয়া দেউতাই তোৰ বিয়াৰ কথা চিন্তা কৰিছে। তোৰ যদি ক'ৰবাত কিবা আছে তেনেহ'লে মোৰ আগত ক, নহ'লে দেউতাই য'তেই ঠিক কয় ত'তেই বিয়া হ'ব লাগিব। বিয়া? বিয়া। গাঁৱৰ মানুহবোৰে বু বাৰ আৰম্ভ কৰিছে। গাভৰু ছোৱালী এজনী ইমান দিন ঘৰত ৰাখি থোৱাটো একো ভাল কথা নহয়। সেইকাৰণে তোক আমি বিয়া দিম বুলি সিদ্ধান্ত লৈছোঁ। মা, তোমালোকৰনো মোক এইখন ঘৰৰ পৰা খেদিবলৈ কিয় ইমান হাহাকাৰ লাগিছে? মইনো তোমালোকক কি ক্ষতি কৰি দিছোঁ? আৰু কেইদিনমান থাকোঁ দিয়া। আগতে পঢ়া শুনা কৰিছিলি, সেইটো অজুহাত দেখাই তোক ৰখাইছিলোঁ। এতিয়া তই পঢ়া শুনাও এৰিলি, এনেকৈ আৰু কিমান দিন ৰাখি থাকিম? ঘৰত এজনী বোৱাৰী আছে, বৌৰৰ লগত তোৰ অকণো মিল নাই। দুইজনীয়ে ঘপককৈ ইটো সিটো লাগিয়ে দিয়। সেইবোৰ কথা যদি বাহিৰৰ মানুহে গম পায়, তোৰ কথা কিমান বেয়াকৈ ওলাব কচোন? তোৰ কাৰণে আমি ভাল ঘৰ এখন বিচাৰি পামনে? তই কচোন। মইনো কেতিয়া বৌৰ লগত কাজিয়া কৰিলোঁ মা? বৌয়েহে মোক দেখিব নোৱাৰে। মই তহঁত দুইজনীকে সমানে ভাল পাওঁ। তাই বোৱাৰী হ'লেও তাইক মই নিজৰ ছোৱালীৰ দৰে মৰম কৰোঁ। আৰু তইতো মোৰ নিজৰে ছোৱালী, সেইকাৰণে মই এজনীকো বেয়া ভাল ক'বলৈ নাযাওঁ। তহঁতে মুঠতে এনেকৈ লাগা যুজা কৰি নাথাকিবি। আৰু দেউতাই তোক বিয়া দিয়া সিদ্ধান্তটোৱে লৈছে। তেওঁ এইবাৰ ফাইনেল সিদ্ধান্তই লৈছে। মই আৰু তেওঁক একো ক'ব নোৱাৰোঁ। তয়ো বিয়া হ'বলৈ সাজু হ, বুজিছ? বিয়া? মই এনেকৈ ঘপককৈ কাৰোবাৰ লগত কেনেকৈ বিয়া হৈ যাব পাৰোঁ? প্ৰদীপৰ লগত মোৰ আজি 5 বছৰ ধৰি ৰিলেশ্যন আছে। এতিয়া তাৰ কথা ঘৰত ঘপককৈ কৈ দিবলৈও তাৰ চাকৰি বাকৰি একো এটা নাই। মই কেনেকৈ তাৰ কথা ঘৰত কওঁ? কি কৰোঁ মই? নাই, মই এনেকৈ থাকিলে নহ'ব। মই প্ৰদীপক সোনকালে লগ কৰিব লাগিব। সি কিবা এটা কৰক, নহ'লে মই মাহঁতে কোৱাৰ মতে বিয়া হৈ যামগৈ। আজিকালিৰ ভিতৰতে মই প্ৰদীপক লগ কৰিবই লাগিব। কোৱা ৰাধা, কি হ'ল তোমাৰ? তোমাৰ ইমান ইমাৰ্জেঞ্চি কিয়? মোক লগ কৰিব নাপাই ইমান হাহাকাৰ কৰিছা কিয়? প্লিজ প্ৰদীপ, তুমি মোক ইয়াৰ পৰা লৈ যোৱা, তোমাৰ লগত লৈ যোৱা। নহ'লে মা দেউতাই মোক বেলেগৰ লগত বিয়া কৰোৱাই দিব। তুমি কিবা এটা কৰা। মই তোমাৰ কথা এতিয়া কেনেকৈ ঘৰত কওঁ? তুমি দেখোন একো কামেই নকৰা। মোক লৈ যোৱা, মই এনেকৈ থাকিব নোৱাৰোঁ আৰু। কি? এইটো কথা ক'বলৈ তুমি মোক আজি এসপ্তাহ ধৰি লগ কৰিবলৈ হাহাকাৰ কৰি আছা? তুমি ইমান বিয়া হ'বলৈ নাপাই কিয় উৎপাত কৰিছা হা? আৰু কেইদিনমান ধৈৰ্য ধৰাচোন, মই কাম বন এটা কৰি লওঁ, তাৰপাছত নিশ্চয় তোমাক বিয়া কৰাম। তুমি মোৰ প্ৰব্লেমটোৰ কথা কেলে বুজি পোৱা নাই হা? মোৰ মা দেউতাই মোৰ বিয়াৰ কথা আলোচনা কৰিছে। ক'ৰবাত নহয় ক'ৰবাত মোৰ বিয়া ঠিক কৰিব, আৰু মই বেলেগৰ লগত বিয়া হৈ যাব লাগিব। তুমি সেইটোৱে বিচাৰা নেকি? কিন্তু তুমি মোৰ কথাটো বুজি পাব লাগিব। মই এতিয়া একো কামেই নকৰোঁ। তোমাক মই ক'ত ৰাখিম, কি খুৱাম, কি পিন্ধাম? প্ৰদীপ, মই তোমাক আচল কথাটো কোৱা নাই কাৰণে তুমি এনেকৈ কৈ আছা ন? আচলতে মই গৰ্ভৱতী, আৰু তুমিয়ে মোক গৰ্ভৱতী কৰিছা। কি? এইবোৰ কি ফটোৱা কথা কৈছা তুমি? মই ফটোৱা কথা কোৱা নাই, মই বহুত বেয়াকৈ ফচি গৈছোঁ। তুমি কিবা এটা কৰা। ৰ'বাচোন, তুমি অকণমান সময় মনে মনে থাকা, মোক কিবা এটা চিন্তা কৰিবলৈ দিয়া। আচলতে মোক তুমি অকণমান সময় দিয়া। সময়? এতিয়া তোমাক সময় লাগে? কিমান সময় লাগিব কোৱা? যোৱা, তুমি এতিয়া ঘৰলৈ যোৱাগৈ যোৱা। মোৰ সিদ্ধান্ত তোমাক নিশ্চয় জনাম। তুমি কিবা এটা কৰা প্ৰদীপ, নহ'লে মই অকলে কি কৰিম কোৱা? মই কৈছো নহয়, তুমি এতিয়া ঘৰলৈ যোৱা। হ'ব দিয়া, মই ঘৰলৈ যাওঁ বাৰু। কিন্তু মই এইটো অৱস্থাত বেলেগ কাৰোবাৰ লগত হ'লেও কেনেকৈ বিয়া হ'ব পাৰোঁ? আৰু মই তোমাৰ বাহিৰে বেলেগৰ লগত কেতিয়াও বিয়া হ'ব নোৱাৰোঁ। তোমাৰ মোৰ ওপৰত বিশ্বাস আছে নহয়? যোৱা, এতিয়া ঘৰলৈ যোৱা। মই মোৰ সিদ্ধান্ত তোমাক সোনকালেই জনাম। ৰাধা, ৰাধা, ক'ত আছনো? এইপিনে আহ, তোৰ কাৰণে মই ধুনীয়া বস্তু এটা আনিছো। ৰাধা শুই আছে ৰুমতে। তইনো ভনীয়েৰৰ কাৰণে কি এনেকুৱা ধুনীয়া বস্তু আনিছ? চাওঁ, মোকো দেখাচোন। তাই শুই আছে নেকি? তেনেহ'লে মই তাইৰ ৰুমলৈকে যাওঁ দিয়া। ৰাধা শুইহে আছে, কলৈকো যোৱা নাই নহয়। তুমি তাইক এনেই লগ পাবাগৈ। আগতে তাইৰ কাৰণে কি ধুনীয়া বস্তু আনিছা, আমাক এবাৰ দেখাই দিয়াচোন। তোমালোকৰ পৰা মানে শান্তি নাই আৰু। তাই মোক বহুত দিনৰ পৰা সোণৰ চেইন এডাল লাগে বুলি আপত্তি কৰি আছিল। আজি পইচা কেইটামান সৰহকৈ পালোঁ, তাকেই তাইৰ কাৰণে সোণৰ চেইন এডাল আনিছো। তাইক দি থৈ আহোঁগৈ। ভনীয়েৰৰ বিয়াৰ কথা চিন্তা কৰি আছো। তাইক বিয়া পাতি দিলে এনেও দেখোন সোণৰ গহনা দিবই লাগিব। এতিয়ানো আকৌ মাজ বাটতে কেলে সোণৰ চেইন এডাল আনি দিব লাগে? তেতিয়া আকৌ তাই ক'ব এইডাল পুৰণা হ'ল, আকৌ এডাল লাগে। একেটা কামতে দুবাৰ পইচা খৰচ কৰি থাকিবিনে? তাকেইতো মা, এতিয়া কেলে সোণৰ চেইন দিব লাগে?
বিয়াখন আহি আছে, বিয়াত একেবাৰে দিলেই হ'ল। তোমালোক দুইজনী একো বুজি নোপোৱা, যোৱা। এইটো তাই আৰু মোৰ কথা। দেখিছা বোৱাৰী, ককায়েকে তাইক কিমান মৰম কৰে দেখিছা? দেখিছোঁ। বহুত ভাগ্যৰ ফলতহে তাই এনেকুৱা এটা ককায়েক পাইছে। ল'ৰা ছোৱালী দুয়োটাৰ মাজৰ মৰম দেখিলে মোৰ একেবাৰে অন্তৰখন কাট পৰি যায়। চিৰদিন ভগৱানে সিহঁতক এনেকৈ ৰাখক। আপুনি ঠিকেই কৈছে মা, ককায়েকৰ ভৈনীয়েকলে বহুত মৰম। সোণৰ চেন আনি দিব লগা হ'ল। এওঁক দিম নহয় আজি মই। হেৰা, তোমাৰ আকৌ কি হ'ল? ইয়াত এনেকৈ মুখ ফুলাই বহি আছাহি যে? যোৱাচোন যোৱা, মোৰ কাৰণে চাহ একাপ বনাই আনা। মই এইবোৰ কি দেখিছোঁ হা? এইবোৰ কি মানে? কি দেখিলানো? একো নাই দেখোন। তোমাৰ লগত মোৰ বিয়া হোৱা আজি 3 বছৰ পাৰ হৈ গ'ল। তুমি আজিলৈকে মোক ইমান দামী গিফ্ট এটা দি নাপালা। আৰু তুমি তোমাৰ ভণ্টিৰ কাৰণে সোণৰ চেন আনি দিলা। তোমাৰ ভণ্টিৰ কাৰণে তুমি ইমান দামী গিফ্ট কিনোতে মোলৈ তোমাৰ এবাৰো মনত নপৰিল? মোৰ কাৰণে যে কিবা এটা আনিব লাগে সেইটো কথা তুমি এবাৰো নাভাবিলা? আৰে সংগীতা, কি কথা কৈ আছা এইবোৰ? মই দেখোন গোটেই মানুহটো তোমাৰ লগতে আছো। মোৰ ভণ্টিজনী এদিন নহয় এদিনটো বেলেগৰ ঘৰলৈ গুচিয়ে যাব। তাই বহুত দিনৰ পৰাই মোক আপত্তি কৰি আছিল, সেইকাৰণে পইচা পাওঁতে আনি দিলো আৰু। মা দেউতাই তাইৰ বিয়াৰ কথা চিন্তা কৰি আছে। ঘপককৈ তাইক বিয়া দি দিব। কেনেকুৱা বা ঘৰখন পায়, তাইৰ গিয়েকজন বা কেনেকুৱা হয়, তাইক এনেকৈ আনি দিয়ে নে নিদিয়ে। মই আছো যেতিয়া আৰু তাইক দি দিলো। সেনেওনো তাই বিয়া হৈ যোৱাৰ পাছত ক'ত মই তাইক চলাই থাকিম? তাইকতো গিয়েকেই চলাব। তেতিয়াতো মোৰ সকলো তোমাৰেই হ'ব। এয়া ঘৰ দুৱাৰ, মাটি বাৰী, সা সম্পত্তি, গাড়ী ঘোঁৰা, মোৰ চাকৰিৰ দৰমহা, সকলো দেখোন তোমাৰেই। তাই আছে কাৰণে মোৰ পৰা কিবা এটা পাইছে আৰু। যোৱাগৈ পাছতনো কি পাব? সকলোতো তুমিয়ে পাবা। সেইটো কথাত এনেকৈ খং কৰি থাকেনে? হ'ব, তুমি মোক একো বুজাব নালাগে। উল্টা পুল্টা কথা কৈ মোক ফুচলাই ভুলাই ৰাখিবলৈ আহিছে। এইবোৰ চিনেমাৰ ডায়লগ শুনি মই ভুল যোৱাৰ বিধৰ নহয়। মই তোমাৰ কথা সকলো জানো। তুমি মোতকৈ বেছি তুমি নিজৰ ভণ্টিকহে বেছি ভাল পোৱা। ময়ো যে এইখন ঘৰত আছো, তোমাৰ কোনো গুৰুত্ব নাই। তুমি কেৱল তোমাৰ ভণ্টিকহে চিনি পোৱা। সেয়া, তোমাক মানে মই বুজাই বলে নোৱাৰো। হ'ব দিয়া, তুমি চিধা চিধিকৈ ক'লেই হ'ল। তোমাকো তেনেকুৱা সোণৰ চেইন এটা লাগে বুলি, মই আনি দিম নহয়। তোমাৰ কি প্ৰয়োজন তুমি মোক একোৱে নোকোৱা। তাই কৈছে কাৰণে মই তাইক আনি দিছো, তুমিও ক'বা আকৌ। তাৰমানে এতিয়া মোৰ গাতহে দুখ। মই তোমাক মানে আপত্তি কৰিব লাগে। ঠিক আছে, আজিৰ পৰা মই হোৱাই নোহোৱাই সকলো আপত্তি কৰি থাকিম। সেইবাৰহে হ'ল আৰু। যিটো দেখিছো মই শেষেই হ'ম চাগে। হ'ব দিয়া, তোমাকো তেনেকুৱা ছেম সোণৰ চেইন এডাল আনি দিম। যোৱা, এতিয়া চাহ একাপ বনাই লৈ আনা। কি হ'ব, সেই বৌৰেক ননন্দীয়েকৰ খেলখন কেতিয়া যে শেষ হ'ব আৰু দেই। মই এতিয়া কি কৰোঁ? মই এতিয়া কেনেকৈ বেলেগৰ লগত বিয়া হওঁ? প্ৰদীপে দেখোন একো খবৰে নিদিলে। ফোন কৰিলেও ৰিচিভ নকৰে। আৰু ইয়াৰ পৰা গুচি গ'ল বুলিও শুনিছোঁ। মই এতিয়া তাক ক'ত বিচাৰি যাওঁ? কি কৰোঁ? মোৰ গৰ্ভত প্ৰদীপৰ সন্তান আছে। মই এতিয়া প্ৰদীপৰ সন্তানটো পেটত লৈ মই কেনেকৈ বেলেগৰ লগত বিয়া হওঁ? কি কৰোঁ মই? মই মৰি যোৱাই ভাল হ'ব। ৰাধা, ৰাধা, মায়ে মাতি আছে। আৰু এনেকৈ ৰুমত সোমাই অকলে অকলে কি কৰি আছা? চকুকেইটাও ফুলা ফুলা লাগিছে। কি হ'ল, কিবা হৈছে নেকি? নে বিয়াৰ কথা শুনি কান্দা কুটা আৰম্ভ কৰিয়ে দিলা? নাই কন্দা বৌ। মইনো কেলে কান্দিম? এনেও মই লোকৰ ঘৰৰহে। এইখনতো মোৰ আলহী ঘৰহে। এইখন আচলতে তোমাৰহে নিজৰ ঘৰ। ইমান দিনে মই এইখন ঘৰকে নিজৰ ঘৰ বুলি ভাবি তোমাৰ লগত বহুত কিবা কিবি লাগি আছিলোঁ। কিন্তু এতিয়াহে বুজিছোঁ, সেইখন যে মোৰ কাৰণে আলহী ঘৰহে। মই ইয়াত আলহী হৈহে আছোঁ। 2 দিন পাছত তোমালোকে মোক এইখন ঘৰৰ পৰা খেদি দিবা। আৰু তাৰ পাছত এইখন ঘৰলৈ কেতিয়াবা আলহী হৈ আহিলেও আহিম, নাহিলেও নাই। আৰু লাহে লাহে একেবাৰে নহাই হৈ যাম। ধেত পাগলী, এনেকুৱা কথা নক'বাচোন। মোৰ কিবা মনটো বেয়া লাগি যায়। যিমান কাজিয়া পেঁচাল লাগিলেও তোমাক মই নিজৰ ভণ্টিৰ দৰে ভাবোঁ। আচলতে মায়ে কৈছে, সিদিনাখন যে তোমাক চাবলৈ আহিছিল ল'ৰাজন, তোমাক বোলে বৰ পচন্দ হৈছে। সেইকাৰণে অতি সোনকালে বিয়াখন পাতিম বুলি কৈছে। এসপ্তাহৰ ভিতৰতে পতা কথা কৈছে। কি? তাৰমানে মই আৰু তোমালোকৰ লগত মাত্ৰ এসপ্তাহহে থাকিবলৈ পাম নেকি? এয়াই ছোৱালী মানুহৰ ভাগ্য। ময়ো জানো লোকৰ ঘৰৰ পৰা তেনেকৈ অহা নাই। মাও তেনেকৈ আহিছে, আৰু তুমিও তেনেকৈ যাব লাগিব। হয় দিয়া বৌ, আমাৰ মাইকী মানুহৰ জীৱনটো বৰ আচৰিত। বোৱাৰী, মই ৰাধাক মাতিবলৈ পঠালোঁ, ইয়াত আকৌ দুইজনী কি লাগি আছা? নাই মা, আজি মই ৰাধাৰ লগত একো লগা নাই। মোৰ যদি বিয়াখন এসপ্তাহৰ ভিতৰতে হৈ যায়, তেনেহ'লে মোৰ এতিয়া 2 মাহ। এসপ্তাহৰ ভিতৰত যদি বিয়াখন হৈ যায়, তেতিয়া মোৰ 8 মাহতে সন্তান জন্ম হ'ব। একো নাই, 8 মাহত কিছুমান ডেলিভাৰী হৈ যায়। মানুহে মোক একো নকয়। মই তেনেকৈ কৰিব লাগিব।
মইতো এতিয়া নিষ্পাপ সন্তানটিক মাৰিও পেলাব নোৱাৰো। মোৰ হাতত একো উপায় নাই, মই সেইটোৱে কৰিব লাগিব। ৰাধা, কি হ'ল আকৌ? কি ভাবি আছ তেনেকৈ? নাই মা, তোমালোকৰ লগত যে মই আৰু এসপ্তাহহে থাকিবলৈ পাম, সেইটো কথাকে ভাবিছো। এসপ্তাহ নহয়, তোৰ আৰু আমাৰ লগত 6 মাহমান থাকিবলৈ সময় আছে। মানে প্ৰথমতে ল'ৰা ঘৰে কৈছিল এসপ্তাহতে বিয়াখন পাতো, তাৰ পাছত আকৌ ফোন কৰিছে কিবা অসুবিধা আছে, 6 মাহৰ পাছতহে বিয়াখন হ'ব। কি 6 মাহ? কি হ'ল? 6 মাহ এইখন ঘৰত থাকিবলৈ অশান্তি পাবা নেকি? নে যাওঁ যাওঁ লাগিলেই দৰাৰ ঘৰলৈ? নহয় মানে বৌ, একো নহয় দিয়া। এই 6 মাহ তোমাক মই একো অশান্তি নকৰোঁ। তোমাৰ যেনেকৈ থাকিবলৈ মন যায়, যি কৰিবলৈ মন যায়, তুমি তেনেকৈ থাকিব পাৰিবা। তোমালোকৰ এনেকুৱা মৰম চেনেহ দেখি মোৰ বৰ ভাল লাগিছে। সদায় যদি তোমালোক তেনেকৈ থকা হয়। সময় লাগেই মা, সকলোকে সময় লাগে। কিছুমান কথা বুজি পাবলৈ, কিছুমান কথা শিকিবলৈ। আৰু ৰাধায়ো চাগে এতিয়াহে সকলো বুজি পাইছে, আৰু সেইকাৰণে তাই মোক সকলো ভুলৰ ক্ষমাও খুজিছে। আপুনি একো চিন্তা নকৰিব, এতিয়াৰ পৰা আমাৰ মাজত একো কাজিয়া পেচাল নহয় মা। দিয়া, তোমালোক ভালে থাকিলেই মোৰ ভাল লাগে। আৰু ৰাধা, বিয়াৰ শ্বপিং কৰিব লাগিব নহয়, দুইজনীয়ে যাম দেই। হ'ব দিয়া বৌ। এতিয়া কইনা হ'ব লাগিব, এনেকৈ দুৰ্বল হৈ থাকিলে নহ'ব নহয়। খাই বৈ ফিটিং হোৱা আকৌ, কইনাজনীক দেখিবলৈ ভাল লাগিলেহে বিয়াখনৰ সৌন্দৰ্য উঠে আকৌ। খাব লাগিব, নিজৰ কাৰণে নহ'লেও খাব লাগিব। কি কি কৈছা? নাই নাই বৌ, নিজৰ কাৰণেই খাব লাগিব বুলি কৈছোঁ। আহা, সোনকালে ভাতকেইটা খাই লোৱাহি। অঁ, গৈছোঁ ব'লা। এতিয়া কি হ'ব বাৰু? এতিয়া আৰু 6 মাহ পিছুৱাই গ'ল বিয়াখন। 6 মাহ হ'লে দেখোন মোক সকলোৱে ধৰিবলৈ পাৰিব পেটটো, সকলোৱে গম পাব। এতিয়া মোৰ কি গতি হ'ব? মই মৰিয়ে যাওঁ নেকি বাৰু? মোৰ ঘৰখনৰ মা দেউতাৰ দাদাৰ সকলোৱে মান সন্মান যাব দেখোন মোৰ কাৰণে। মই কি কৰোঁ এতিয়া? মা, দাদা আৰু বৌ ক'লৈ গৈছেনো? ডক্টৰৰ ওচৰলৈ গৈছে। বৌৰা বিয়া হোৱা আজি 3 বছৰ ওপৰত হ'ল। আজিলৈকে সন্তানৰ একো উমঘামেই নাই, সেইকাৰণে ডক্টৰৰ ওচৰলৈ গৈছে দুইটা। ঘৰখনত নাতি এটা প্ৰয়োজন বুলি কৈছিলোঁ বোৱাৰীৰ আগত। তেতিয়া বোৱাৰীয়ে ক'লে ডক্টৰৰ ওচৰলৈ যোৱা কথা, ময়ো যাবলৈ ক'লোঁ। আৰু আজি দুইটা ডক্টৰৰ ওচৰলৈ গৈছে চেকআপ কৰিবলৈ। হয় নেকি? দিয়া, হ'ব দিয়া তেনেহ'লে, মই ৰুমলৈকে যাওঁ। কি বা হয়, ডক্টৰে বা কি বুলি কয়? মোৰ দেখোন বৰ চিন্তা হৈছে। মা, বাবা, তই আহিলি? আছো না, ডক্টৰে কি ক'লে? আৰে বোৱাৰী, তুমি এনেকৈ কান্দিছা কিয়? ডক্টৰে কি ক'লে? কিনো আৰু ক'ব মা, ডক্টৰে কৈছে এওঁ কেতিয়াও মাক হ'ব নোৱাৰে। এওঁ মাক হোৱা ক্ষমতাই নাই মা। মেডিকেল চায়েন্সত ইয়াৰ কোনো চিকিৎসা নাই মা। এতিয়া কি কৰোঁ বাৰু? ডক্টৰে কৈছে মোৰ যদি সন্তান জন্ম দিয়াৰ ক্ষমতা নাথাকিল হয়, তেতিয়াও এওঁক গৰ্ভৱতী কৰিব পাৰিলে হয়, কিন্তু এতিয়া এওঁৱে নোৱাৰে মা। কি হ'ব বাৰু? কি কৰোঁ? বৰ ডাঙৰ কথা হ'ল দেখোন। এতিয়া আমাৰ ভৱিষ্যতটো কি হ'ব? আমাৰ বংশ কোনে ৰাখিব? ৰ'বাচোন বোৱাৰী, তুমি কান্দা কুটা নকৰিবা। বোৱাৰী, যোৱা, তুমি অকণমান ৰেষ্ট লোৱাগৈ। বাবা, তয়ো যা, অকণমান ৰেষ্ট লগৈ। অঁ মা। ৰাধা মাজনী, তোৰ বিয়া পালেহিয়ে নহয়, তই বিয়া বজাৰ কৰিবলৈ নাযাৱ নেকি? বৈৰাৰ মনটো একেবাৰে বেয়া, তই বৈৰক অকণমান উলিয়াই লৈ যা। মনটো ভাল লাগে যদি লাগক। সকলোৰে ভাগ্যখন একেই নহয় বুজিছ। সকলোৰে ভাগ্যত মাতৃত্বৰ সুখ নাথাকে। অঁ মা, তুমি ঠিকেই কৈছা। যাক লাগে ভগৱানে তাক নিদিয়ে, কিন্তু যাক নালাগে তাকহে দিয়ে। ৰচোন মাজনী, মই তোক অলপ দিনৰ পৰা মন কৰিছোঁ, তোৰ পেটটো এনেকৈ কিয় বাঢ়িছে? যেতিয়াৰে পৰা তোৰ বিয়া ঠিক হৈছে তেতিয়াৰে পৰা তোৰ পেটটো বেছিকৈ বাঢ়িবলৈ লৈছে দেখোন। কি হৈছে তোৰ? নাই মা, এনেই বাঢ়িছে, এক্সাৰচাইজ কৰিব লাগিব। নহয়, অকণমান বেলেগ ধৰণৰ দেখোন। একো নাই মা, তুমি এনেই ইমান চিন্তা কৰিছা। যোৱা, বৌক মই মতা বুলি কোৱাগৈ। কি কি বজাৰ কৰিব লাগে বৈ মই গৈ কৰি আনোগৈ। দে, মই চাগে বেছিকৈ ভাবিছোঁ। তই অকণমান এক্সাৰচাইজ কৰিবিচোন, দৌৰা ধপৰা কৰিবি। এনেকৈ পেট বাঢ়িলে কিন্তু একেবাৰে বেয়া দেখিব দেই বিয়া দিনা। হ'ব দিয়া, যোৱা এতিয়া তুমি। হে ভগৱান, ভাগ্য ভাল তুমি বচালা, আজি মই মৰিলোঁ হয়। বাৰু, মই আজি মাক মিছা কথা ক'লোঁ, কিন্তু মই কিমান দিন এনেকৈ মিছা কথা কৈ থাকিম? অতি সোনকালে মাহঁতে সকলো গম পাব, তেতিয়া কি হ'ব মোৰ? ৰাধা, অ' ৰাধা, তুমি মোক মাতিছিলা? অঁ বৌ, বজাৰলৈ যাব কৈছিল মায়ে। কিনো বজাৰলৈ যাম, মনটোৱে দেখোন বেয়া লাগি থকা হৈছে। কিমান আশা কৰিছিলোঁ, কিমান সপোন আছিল মোৰ, সকলো শেষ হৈ গ'ল। বৌ, তুমি ইমান চিন্তা নকৰিবাচোন, ভগৱানৰ ওপৰত বিশ্বাস ৰাখা,
এদিন সকলো ঠিক হৈ যাব। ভগৱানটো ইমান নিষ্ঠুৰ হ'ব লাগেনে বাৰু? মোক সন্তান এটা দিলে তেওঁৰ কি ক্ষতি হয়, সেইখিনিৰ পৰা মোক কেলেই বঞ্চিত কৰিব লাগে? দুখ নকৰিবা বৌ। বাৰু তুমি মোক এটা কথা কোৱাচোন, তোমাৰ পেটটো এনেকৈ কিয় বাঢ়িছে? ইমান বেয়া দেখিছে। ছোৱালী মানুহজনী যদি এনেকৈ পেট বাঢ়ে কেনেকৈ দেখিব পাৰোঁ? তাতে এতিয়া বিয়াৰ সময় পাইছেহি। এইখিনি সময় নিজকে ভালকৈ ৰাখিব লাগে। তোমাৰ আকৌ পেটটোহে বাঢ়িছে। আচলতে বৌ, মই তোমাক এটা কথা কওঁ, তুমি মোক শপত দিব লাগিব, ঘৰৰ কাৰো আগতে নকওঁ বুলি। কি কথা কোৱা? মই কাকো নকওঁ দিয়া। আচলতে বৌ, মই মানে প্ৰেগনেণ্ট। কি? এইবোৰ কি কথা কৈছা? কেনেকৈ? কাৰ লগত এইবোৰ? মানে বৌ, মই প্ৰদীপ নামৰ ল'ৰা এজনক ভাল পাইছিলোঁ আৰু তাৰ লগতে এইবোৰ হ'ল। তাক ভাল পোৱা 5 বছৰমান হ'ল। বহুত বিশ্বাস আছিল তাৰ ওপৰত। কিন্তু সি মোৰ এইটো অৱস্থা কৰাৰ পাছত এতিয়া নাইকিয়া হৈ গ'ল। ক'লৈ গ'ল, ক'ত আছে একো নাজানো। মোক একো খবৰ নকৰা হ'ল। মই যেতিয়া বিয়াৰ কথা কৈছোঁ, মোৰ এনেকুৱা অৱস্থাৰ কথা কৈছোঁ, তেতিয়া সি ইয়াৰ পৰা নোহোৱা হৈ গ'ল। ক'লৈ গ'ল একো নাজানো। মোক সিদ্ধান্ত জনাম বুলি কৈ আজিলৈ আৰু একো খবৰে নল'লে। তোমাৰ লগত ইমানবোৰ হৈ গ'ল আৰু তুমি আমাৰ ঘৰ কাকোৱে জনোৱা নাই? কাকনো ক'ম বৌ, সেইবোৰ কথা মাহঁতে শুনিলে মোক কি বুলি ভাবিব? মোক মাৰি পেলাব। আৰু দেউতাই শুনিলে কি বুলি ক'ব? আৰু দাদাই মোক কি বুলি ভাবিব? এতিয়া কি কৰিম বুলি ভাবিছা? তুমি যদি বেয়া নোপোৱা, মোৰ সন্তানটো মই তোমাকেই দি দিম। তুমি কিবা এটা কৰা। মই সঁচাকৈ কৈছোঁ বৌ, তুমি মোৰ সন্তানটোক নিজৰ সন্তান হিচাপে মানি ল'বানে? ৰাধা, এইবোৰ তুমি কি কৈছা? অঁ বৌ, মই সঁচাকৈ কৈছোঁ, তুমি কিবা এটা কৰা। মই এই সন্তানটোক কেতিয়াও মাৰি পেলাব নোৱাৰোঁ। ঠিক আছে, হ'ব দিয়া। মই মাতৃত্বৰ সুখকণ পাম আৰু মই সন্তানটোক কেলে মাৰি পেলাম? তোমাৰ সন্তানটোক মই নিজৰ সন্তান হিচাপে ৰাখিম। কিন্তু বৌ, এইটো কথা তোমাৰ আৰু মোৰ মাজতহে থাকিব। ইয়াৰ বাহিৰে আৰু কোনেও গম নাপায় যাতে। মই ঘৰত তোমাক চিকিৎসাৰ কাৰণে চহৰলৈ লৈ যাওঁ বুলি ক'ম। তোমাৰ চিকিৎসাৰ কাৰণে এবছৰমান আমি চহৰতে থাকিব লাগিব। ঘৰত তেনেকৈ ক'বা। আৰু দুইজনী এইখন গাঁৱৰ পৰা এইখন ঘৰৰ পৰা এবছৰৰ কাৰণে বাহিৰলৈ যামগৈ। তাৰ পাছত মোৰ সন্তানটো জন্ম হোৱাৰ পাছত তুমি সেই সন্তানটোক নিজৰ সন্তান হিচাপে লৈ আহিবা। আৰু ময়ো তেতিয়া বিয়া হৈ গুচি যামগৈ। হ'ব ৰাধা, তুমি যদি মোৰ কাৰণে ইমানখিনি কৰিব পাৰা, তেনেহ'লে ময়ো তোমাৰ কাৰণে কৰিব লাগিব। আমি এদিন দুদিনৰ ভিতৰতে এইখন গাঁও এৰি চহৰলৈ গুচি যামগৈ। কিন্তু তোমাৰ বিয়াখনলৈ দেখোন আৰু 3 মাহমানহে সময় আছে। মাহঁতক সকলো বুজাই ক'ম। মাহঁতে সেইখিনি চম্ভালি ল'ব। মই এবছৰ পাছতহে আহি বিয়া হ'ম বৌ। বেছি দিন নহওঁতেই যাওঁ, নহ'লে মোৰ পেটটো আৰু বাঢ়িব। তেতিয়া সকলোৱে গম পাব। ঠিক আছে, তুমি যি কৈছা সেয়াই হ'ব। থেংক ইউ ৰাধা। তোমাক মই কেনেকৈ ধন্যবাদ দিওঁ মই ভাবিয়েই পোৱা নাই। নহয় বৌ, মইহে তোমাক ধন্যবাদ দিব লাগে। তুমি মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছা, নহ'লে মোৰ কি গতি হ'ল হয়? ৰাধা, তুমি মোক বহুত ডাঙৰ বদনামৰ পৰা বাচালা। মোক মাতৃত্বৰ সুখকণ দিবলৈ বিচাৰিছা। মই বহুত সুখী ৰাধা। তোমাৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম। তেনেকৈ নক'বা বৌ। তোমালোকে মোৰ সন্তানটো পালিলে, তোমালোকৰ লগত তাক থকা দেখিলে মই বৰ শান্তি পাম। ৰাখিম ৰাধা, তোমাৰ সন্তানক মই নিজৰ সন্তান হিচাপে ৰাখিম। মোৰ ওপৰত বিশ্বাস ৰাখা। ব'লা বৌ, এতিয়া চহৰলৈ যাবলৈ যা যোগাৰ কৰা। অঁ, মই ঘৰত সকলোকে কওঁ আৰু 2 এদিনৰ ভিতৰতে আমি চহৰলৈ যামগৈ।